পূৰ্বতে এনে ধৰণৰ আছিল কথাবোৰ একপক্ষ ধৰণৰ আছিল ইয়াৰ পূৰ্বৰ 2014 সময়খিনিৰ প্ৰায় একপক্ষ বিৰোধী নিষ্প্ৰভ বা প্ৰতিপক্ষ আপোনালোকৰ নিষ্প্ৰভ 2019ত প্ৰায় নিষ্প্ৰভ তেওঁলোকে বৰ বেছি ডাঙৰ ডাঙৰ কথা ক'ব নোৱাৰা এটা পৰিৱেশ এইবাৰ কিন্তু প্ৰথম দিনটোৰ পৰাই বা চৰকাৰ গঠনৰ প্ৰাকখনৰ পৰাই আমি মন কৰিছোঁ যে বিৰোধী শিবিৰ যথেষ্ট তৎপৰ আপোনালোকক লৈ বা আপোনালোকক খলঠেকত পেলাবলৈ প্ৰতি মুহূৰ্তত তেওঁলোকে চেষ্টাখিনি অব্যাহত ৰাখিছে আৰু ৰাজনীতিত সেই অংকৰ খেলেই চলে আৰু সেই অংকৰ খেলত তেওঁলোক যদিও বা অকণমান এইবাৰ পিছ পৰিলে বা তেওঁলোকে ভবা ধৰণে নহ'ল তেওঁলোকেতো ভাবিছিল এইবাৰ চৰকাৰ হ'ব কিন্তু এনেধৰণৰ এটা পৰিৱেশ এনেধৰণৰ এটা নেৰেটিভ আমি দেখিছোঁ সৃষ্টি কৰা যে তেওঁলোকে এবাৰ ৰাইজে সাংঘাতিক ধৰণে তেওঁলোকক আদৰি লৈছে আৰু যাৰ কাৰণে প্ৰথম দিনটোৰ পৰাই তেওঁলোকে এটা চেষ্টা চলাইছে যে পাৰিলে যে আপোনালোকৰ এই এনডিএৰ বান্ধোন ভাঙি ইয়াত থকা গোটসমূহক দলসমূহক তেওঁলোকে আঁতৰাই নি পাৰিলে তেওঁলোকেই চৰকাৰ গঠন কৰিব এই ধৰণৰ পৰিৱেশ এটা এই ধৰণৰ এটা বাৰ্তাও দিব খোজা হৈছে এগৰাকী ৰাজনীতিৰ অনুভৱী ব্যক্তি হিচাপে কথাখিনি আপোনালোকে কেনেধৰণে পৰ্যালোচনা অপজিশ্যনেতো বিভিন্ন ধৰণৰ কুটকৌশল ৰচনা কৰিব কিন্তু আমাৰ লক্ষ্যটো সুস্পষ্ট কাৰণ ভাৰতবৰ্ষক আমি কলৈ লৈ যাব বিচাৰিছোঁ নহয় পূৰ্বৰ কংগ্ৰেছৰ কাৰ্যকালত এনেধৰণৰ লক্ষ্য নিৰ্দিষ্ট কৰি দিয়া হোৱা নাছিল ভাৰতবৰ্ষৰ জনগণক তা মোদী ডাঙৰীয়াৰ পাৰদৰ্শিতাৰ বাবে তেখেতৰ দক্ষতাৰ বাবে তা দৃঢ়তাৰ বাবে আৰু তেখেতে নিজে কঠোৰ পৰিশ্ৰমী হয়নে এখন বিশাল গণতান্ত্ৰিক দেশক নেতৃত্ব দিবৰ বাবে যিখিনি গুণৰ অধিকাৰী হ'ব লাগে নেতাজন সেই সকলো গুণৰ অধিকাৰী হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া গতিকে মই ভাবোঁ যে বিৰোধীয়ে যিয়ে নেৰেটিভ নকৰক কিয় তেখেতসকলে কিন্তু সত্যটো এইটোৱে মোদী ডাঙৰীয়াই অহা 5 বছৰ দক্ষতাৰে সফলতাৰে তেখেতে লক্ষ্যস্থানত ভাৰতবৰ্ষৰ জনতাক নিশ্চিতভাৱে উপনীত কৰিব পাৰিব গতিকে মই ভাবোঁ যে আজি বিশ্বৰ মঞ্চত ভাৰতবৰ্ষৰ গৌৰৱ ভাৰতবৰ্ষৰ মৰ্যাদা গ্ৰহণযোগ্যতা যেনেধৰণে বৃদ্ধি পাইছে হয়নে আপোনালোকে দেখিছে সকলোৱে দেখিছে এই দৃশ্য পূৰ্বতে কোনো কাৰ্যকালতে ভাৰতবৰ্ষৰ জনগণে প্ৰত্যক্ষ কৰাৰ সুযোগ পোৱা নাছিল সেই পৰ্যায়লৈকে দেশৰ মৰ্যাদা মান সন্মান স্বাভিমানক আগুৱাই নিয়াৰ বাবে সেইখিনি মোদী ডাঙৰীয়াই যেনেধৰণে প্ৰদৰ্শন কৰিছে মোদী ডাঙৰীয়াই যেনেধৰণে সফলতা অৰ্জন কৰিছে আৰু বিশ্বাসযোগ্যতাটো প্ৰতিষ্ঠা কৰিছে সেইবাবে তেখেতৰ আজি বিশ্ব মঞ্চত গ্ৰহণযোগ্যতা বৃদ্ধি হৈছে ৱৰ্ল্ড লিডাৰ হিচাপে আজি তেখেতে স্বীকৃতি তুলিবলৈ সক্ষম হৈছে পৃথিৱীৰ যিকেইখন উন্নত ৰাষ্ট্ৰও প্ৰধানবিলাকে আজি তেখেতক যেনেধৰণে সম্বোধন কৰে আৰু সেই ৰাষ্ট্ৰত পদাৰ্পণ কৰাৰ পাছত তেখেতক যেনেধৰণে সেই ৰাষ্ট্ৰৰ জনগণে আঁকোৱালি লয় সম্ভাষণ জনায় এই দৃশ্যবিলাকে প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰে গতিকে মই ভাবোঁ যে নিশ্চিতভাৱে বিৰোধীয়ে যোৱা দিনবিলাকতো মানে পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচিত তেখেতে কণ্ট্ৰিবিউট কৰিব লাগে অপজিশ্যনৰ ৰুলটো হৈছে কি নট অনলি টু অপ'জ বাট ৰেছপনচিবিলিটি এণ্ড ৰেছপনচিভনেছ এই দুটা কোৱালিটি তেখেতসকলে ৰিপ্ৰেজেণ্ট কৰিব লাগে হয়নে গতিকে যেতিয়া শাসক দলে কোনোবা এটা প্ৰস্তাৱ আনিব প্ৰস্তাৱটো যিহেতু জনসাধাৰণৰ স্বাৰ্থত তেতিয়া বিৰোধী দলেও সেই প্ৰস্তাৱটোক আন্তৰিকতাৰে সমৰ্থন জনাব লাগে আৰু প্ৰস্তাৱত কিছু হাল সলনি কিবা দৰকাৰ যদি হয় সেইখিনি গঠনমূলকভাৱে তেখেতসকলে পৰামৰ্শ আকাৰত বক্তব্যত আগবঢ়াব পাৰে কিন্তু বিৰোধীৰ লক্ষ্যটো যদি এইটোৱে হয় কেৱল হাউচটোক ডিষ্টাৰ্ব কৰা তেতিয়াহ'লেতো সেইটোৱে গণতন্ত্ৰক কোনো ধৰণৰ মূল্যবোধ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সহায় নকৰে আৰু দেশৰ জনগণকো এই ক্ষেত্ৰত ক্ষতিগ্ৰস্ত কৰি তোলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ